এয়া হৈছে যোৱাকালি ৰাতি শুবলৈ যোৱাৰ পিছতে ধুনীয়াকৈ এজাক বতাহ ধুমুহা লগত দুটামান শিলো, কিন্তু নিমিষতে নোহোৱা হৈ গ'ল। বেয়া লাগিলে মনটো। আৰু এয়া চাওকচোন, লৈছোঁ ৰাতিপুৱা অকণমান মাছ। ব'লক আজি অকণমান বেলেগ ধৰণে বনাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া লৈছোঁ ৰাতিপুৱাতে মাছখিনি ধুবলৈ, আৰু যিহেতু ঘৰতে ল'লে মই এওঁক এপিচ ভাজিয়ে খুৱাই পঠিয়াওঁ। তাৰপাছত মইনো কেনেকৈ বনাওঁ আজি ব'লকচোন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। একদম অসমীয়া মেথডত থলুৱাভাৱে খাবলৈও গৰমত কিন্তু এই জোলখন খুব ধুনীয়া লাগে। ব'লক প্ৰথমতে বাৰু মাছখিনি ধুই লওঁ। আৰু এই থালখনত যে এইখিনি লৈছোঁ বনাবলৈ। ব'লক প্ৰথমতে নিমখ হালধিখিনি সানি লওঁ, তাৰপাছত ধুনীয়াকৈ ভাজিও লওঁ। আৰু মই এনেদৰে গোটেইখিনি মাছ ভাজি লওঁ, সকলো দেখাই নাথাকোঁ আৰু আপোনালোকেও আমনি পাব, আৰু মইনো কিমান আৰু এডিটিং কৰি থাকিম। গতিকে গম পাইছে, এয়া লৈছোঁ আলু, এইফালে লৈছোঁ এটা জিকা। এইখন বেছি ডাঠ হ'লে আঞ্জাখন মানে খাবলৈ বেয়া লাগে, গতিকে পাতলকৈ বনাম। এইফালে লৈছোঁ থেকেৰা, এইডোখৰ গম পাইছেই থেকেৰা। আৰু এনেকৈ কেতিয়াবা চাবচোন, সকলো অসমীয়া মানুহে জানে, তথাপিতো শুকান থেকেৰাও দিব পাৰি। মই আজি কেঁচাটোকে দিছোঁ। আলু আৰু থেকেৰাখিনি কুকাৰটোত সিজাই ল'ম বুলি ভাবিছোঁ। আৰু এইফালে মই কুকাৰটো উঠাই দিছোঁ, সেইফালে মই মাছখিনিও ভাজি আছোঁ। আৰু সকলো এইটো মানে একদম এটা থলুৱা খাদ্য, মানে ৰেচিপি এটা থলুৱা, সকলোৱে জানে আৰু খাবলৈও বহুত ভাল লাগে। কিন্তু হাততে থেকেৰাটো পাবলৈহে অসুবিধা। মোৰ থেকেৰা খুবেই প্ৰিয়, থেকেৰাৰে দালি দিলেও মই খুব ভাল পাওঁ। সেইটো টেঙাটো, থেকেৰাৰ টেঙাটো, আৰু আমাৰ কাৰণে খোৱাও বহুত ভাল। ফেটি লিভাৰ থাকিলেও থেকেৰাৰ টেঙা খুব ভাল খোৱাটো। সকলোৱে হয়তো জানেই, তথাপিতো এবাৰ কৈ দিছোঁ। বহুত মানুহৰে আজিকালি ফেটি লিভাৰ থাকে, গতিকে আমাৰ এই থলুৱা খাদ্যবোৰ খাব লাগে। এয়া মই জিকাখিনি অকণমান পাঁচফোৰণ দি পেলাই বহাই দিছোঁ। নিদিলেও কথা নাই, আলু আৰু থেকেৰা দিও বনাব পাৰি। মই অকণমান জিকা ব্যৱহাৰ কৰিছোঁ। আৰু এয়া ধুনীয়াকৈ লৰাই বগৰাই অকণমান মই নিমখ হালধি দিম। ইয়াত বিশেষ একো মা মছলাৰ প্ৰয়োজন নহয়। ইয়াৰ সোৱাদতেই ভাল লাগে, থেকেৰাৰ সোৱাদতেই ভাল লাগে। এইবাৰ মই দি দিছোঁ সোৱাদ অনুসৰি, মানে জোখ অনুসৰি হালধি, আৰু তাৰপাছতে অকণমান নিমখ, আৰু ইয়াত অকণমান চেনি ব্যৱহাৰ কৰিলে আঞ্জাখন খাবলৈ বেছি ধুনীয়া লাগে। আপোনালোকে যদি যিসকলে খোৱা নাই বা নাজানে, ট্ৰাই কৰিব পাৰে। গৰমত এনেকৈ থেকেৰাৰ টেঙাখন এবাৰ খাই চাব, যোনে খোৱা নাই। এয়া মোৰ থেকেৰাখিনিও বইল হৈ গ'ল, আৰু জিকাখিনিও এয়া ভজা হৈ গ'ল। এতিয়া মই দি দিছোঁ আলু আৰু থেকেৰাখিনি। 2 পিচ আলু অলপ ডাঙৰকৈ ৰাখিছোঁ, অলপ মোহাৰি দিছোঁ। আৰু তাৰপাছতে অকণমান ভজা গ'লে ইয়াতে মই দি দিম এই যে থেকেৰা সিজোৱা পানীখিনি, সেইখিনি দি দিম। আৰু বহুত বেছি থেকেৰাও নিদিব, তেতিয়া বহুত বেছি টেঙা হৈ যাব। আন্দাজ অনুসৰি দিব আৰু গম পাবই। আৰু এয়া চাওকচোন, দি দিছোঁ এতিয়া মই থেকেৰা সিজোৱা পানীখিনি, অকণমান চেনি, পিছত অকণমান চেনি আৰু ব্যৱহাৰ কৰিছোঁ দেই। আৰু এয়া ভালকৈ উতলাহাত এতিয়া মই মাছখিনি দি দিছোঁ ইয়াতে। বহুত ইজি, খাবলৈও কিন্তু বহুত ভাল লাগে। এচিকুট পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ, নকৰিলেও কথা নাই দেই, থাকিলে কৰিব পাৰে। আৰু তাৰপাছতে ধুনীয়াকৈ নমাই থৈ দিছোঁ উতলাহাত। আৰু খাবলৈ কিন্তু বহুত ধুনীয়া লাগে, আৰু গৰমত যে এবাৰ খাই চাব, বাৰে বাৰে খাবলৈ মন যাব। এয়া মোৰ থেকেৰাৰ মাছৰ আঞ্জা হৈ গ'ল, আৰু মই ধনিয়া দি থৈ দিছোঁ। ধনিয়াকেইডাল পৰিলে এনেও ভাল লাগে। আৰু মোৰ এয়া মাছৰ আঞ্জাখন হৈ গ'ল। আৰু ব'লক তেল অকণমানো আছে, সেইকণো ভাজি লওঁ। মই কিন্তু একো মানে কেৰাহীটোত তেল দিয়া নাই, মাছৰ তেলকণতেই তেল ওলাই যে, তাতে মই ভাত দি ভাজিছোঁ আজি। একদম হোৱাৰ আগে আগে অকণ ঘিউ ব্যৱহাৰ কৰিছোঁ। এইটো ভালকৈ দেখুওৱা নাই, যিহেতু সকলোৱে জানেই এনেকৈ খায়েই। আৰু এয়া নমাই থৈ দিছোঁ। এইকেইদিন ভালকৈ ভিডিঅ' দিব পৰা নাই, তাৰ বাবে বহুত দুখিত দেই। ভালকৈ চাবও পৰা নাই, বৰ লৰালৰিত ভিডিঅ'বোৰ দি আছোঁ। তথাপিতো আপোনালোকে যিখিনি মৰম দিছে, তাতেই মই বহুত সন্তুষ্ট। আৰু এয়া মোৰ হৈ গ'ল। এতিয়া ব'লক ৰিয়াক সুধি লওঁ কেনেকুৱানো হৈছে। তাই খুব ভাল হৈছে বুলি কৈছে। ময়ো ভাত সাজ খাই লওঁ, আৰু তেন্তে আজিলৈ আহোঁ।